নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। এয়া হৈছে দিল্লীৰ ইণ্ডিয়া গেট। ২৬ জানুৱাৰীৰ প্ৰাক মুহূৰ্তত দিল্লীৰ ইণ্ডিয়া গেটখন ইমান সুন্দৰকৈ সজাই তুলিছিল। ইয়াৰ আলোকসজ্জা ইমান ধুনীয়া হৈছিল, চালে চাই থাকিবৰ মন যায়। আমি সন্ধিয়া সময়ত গৈছিলোঁ। বিভিন্ন দেশী বিদেশী পৰ্যটকৰে ভৰপূৰ হৈ আছে ইণ্ডিয়া গেটৰ প্ৰাংগণ। বৰ ভাল লাগে এই সময়বোৰ, আৰু যিহেতু সেইখিনি সময়ত দিল্লীৰ জলবায়ু খুব সুন্দৰ ফুৰিবৰ বাবে। আৰু এই আলোকসজ্জাৰে সজ্জিত ইণ্ডিয়া গেটখন মই বিভিন্ন এংগুলৰ পৰা কেইটামান ভিডিঅ' কৰিছিলোঁ, আৰু সেই ভিডিঅ'কেইটা আজি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'কেইটা আপোনালোকে চাই ভাল পাব। ইণ্ডিয়া গেটখনক আমি অল ইণ্ডিয়া ৱাৰ মেম'ৰিয়েল হিচাপে জানো, আৰু এই ইণ্ডিয়া গেটখন দিল্লীৰ ৰাজপথত আছে। ৪২ মিটাৰ উচ্চতাৰ এই গেটখন ডিজাইন কৰিছিল ছাৰ এডুইন লুইটেন্সে, আৰু ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে ১৯২১ চনত ডিউক অৱ কোনাটে এই ইণ্ডিয়া গেটখনৰ আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ৰ ভাইচৰয় অফ ইণ্ডিয়া লৰ্ড আৰউইনে ১২ ফেব্ৰুৱাৰী ১৯৩১ চনত এই ইণ্ডিয়া গেটখন শুভাৰম্ভ কৰিছিল। ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ আৰু থাৰ্ড এংলো আফগান ৱাৰত যিসকল সৈনিকে প্ৰাণ হেৰুৱাইছিল, সেই সৈনিকসকলৰ স্মৃতিতে এই ইণ্ডিয়া গেটখন নিৰ্মাণ কৰিছিল। তাৰোপৰি প্ৰায় ১৩,৩০০ ছাৰ্ভিচমেনৰ নাম ইয়াৰ বেৰত কাটি কাটি লিখা আছে। ইয়াৰোপৰি আমি ইণ্ডিয়া গেটত দেখিবলৈ পাওঁ অমৰ জৱান জ্যোতি। এই ষ্ট্ৰাকচাৰটো খুবেই প্ৰসিদ্ধ আৰু বিখ্যাত। যিসকল সৈনিকে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত প্ৰাণ হেৰুৱাইছিল, সেইসকল সৈনিকৰ সন্মানাৰ্থে বা স্মৃতিত এই ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰাইছিল। আৰু এই ৱাৰ মেম'ৰিয়েলটো সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত উদ্বোধন কৰিছিল। সৌন্দৰ্য বা সুন্দৰ বস্তুৱে মানুহক যুগে যুগে আকৰ্ষণ কৰি আহিছে, আৰু সেয়েহে দিল্লীৰ ইণ্ডিয়া গেটখনে খুব জনপ্ৰিয় বনভোজস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে।